নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি দৈনিক ৰাশিফলৰ লগতে নতুন অসমীয়া বছৰৰ বাৰ্ষিক ৰাশিফলো আপোনালোকে চাব পাৰিব। বাৰ্ষিক ৰাশিফলৰ ভিডিঅ'ও আজি আপলোড কৰা হৈছে। আজি ইংৰাজী 2024 চনৰ মাৰ্চ মাহৰ 31 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 17 তাৰিখ। আজি দেওবাৰ, কৃষ্ণপক্ষ, ষষ্ঠী তিথি আৰু জ্যেষ্ঠা নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আদ্যাৰিটো হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। আজি যাত্ৰাৰ বাবে ভাল দিন নহয়, কিন্তু বিভিন্ন শুভকৰ্মৰ বাবে এটা ভাল দিন। খাদ্যত আজি দিনত তিতা আৰু ৰাতিলৈ তাল নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। যান বাহনত ভ্ৰমণৰ সময়ত স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হোৱাৰ লগতে নিজৰ মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈও লক্ষ্য ৰাখক। আনহাতে বিভিন্ন দিশত আজি আপুনি বন্ধুৰ সহযোগিতাত উপকৃত হ'ব। শিক্ষাৰ্থীয়ে মতৰ বিভেদৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত বাদ বিবাদ নহ'বলৈ সাৱধানতা লোৱা আৱশ্যক, যাতে শুভাকাংক্ষী বন্ধু আপোনাৰ হ্ৰাস নাপায়। কিছুমান সমস্যা আৰু ব্যক্তিগত কাৰণত আজি প্ৰিয়জনৰ সঁহাৰি আপুনি নাপাব। অৱশ্যে পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। আজি দূৰভ্ৰমণো ইয়াৰ প্ৰধান কাৰণ। গৃহত জ্যেষ্ঠজনৰ স্বাস্থ্যই আপোনাক চিন্তাত ৰাখিলেও গৃহসুখ ব্যাহত নহয়। আজি ভোগবিলাসতো আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আপোনাৰ কোনো কৰ্মৰ বাবে সহকৰ্মী বা জ্যেষ্ঠজনৰ সমালোচনাৰ সন্মুখীন নহ'বলৈ লক্ষ্য ৰাখক। কোনো নতুন ব্যক্তিৰ লগত সুসম্পৰ্ক আজি আপুনি স্থাপন কৰিব পাৰিব। শিক্ষাৰ সকলো দিশতে আপোনাৰ উন্নতি অব্যাহত থাকিব। সৎ বন্ধুৰ সংগত অধিক মূল্যৱান সময় নষ্ট কৰিও সুখী হ'ব পাৰিব। প্ৰতিযোগিতা আদিৰ নতুন সংযোগেও আজি আপোনাক উৎসাহত ৰাখিব। আজি আপোনাৰ মতামতত প্ৰিয়জনৰ সহযোগিতাহীনতা আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব, যদিও প্ৰিয় ব্যক্তিৰ সংগত আপোনাৰ কিছু সময় অতিবাহিত হ'ব। গৃহত সকলো ঠিকে ঠাকে থকাৰ পাছতো আপোনাৰ আচৰণ বা মন্তব্য প্ৰকাশত পৰিৱেশৰ আনন্দ নকমিবলৈ আপুনি যত্ন ল'ব লাগিব। অৰ্থ চিন্তাই আজি আপোনাক আমনি কৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কোনো ব্যক্তিৰ লগত হোৱা বাদ বিবাদে অহেতুক নিজৰ শক্তি যাতে ক্ষয় নকৰে তাৰ প্ৰতি আপুনি যত্ন লোৱা আৱশ্যক। কোনো জ্যেষ্ঠ ব্যক্তিৰ সহযোগত আপুনি গুৰুত্বপূৰ্ণ দিশত আজি উপকৃত হ'ব। শিক্ষাৰ্থীৰ বন্ধুৰ সংগত কৰা ভ্ৰমণ আনন্দৰ হ'লেও আপোনাৰ আজি সঞ্চিত ধন ক্ষয় হ'ব। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক মনোযোগৰ আৱশ্যক। প্ৰেমৰ পৰিৱেশৰ আনন্দ অক্ষত ৰাখিবলৈ আপোনাৰ আত্মবিশ্বাস আৰু মনোবলো বঢ়াব লাগিব, কিয়নো আজি আপোনাৰ চিন্তাধাৰাৰ লগত প্ৰিয়জনৰ চিন্তাধাৰাৰ মিল নাথাকিব। গৃহত আপোনজনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'লেও পৰিৱেশৰ সুখ ব্যাহত নহয়, মাথো আপোনাৰ আজি অৰ্থচিন্তা বাঢ়িব। আপোনাৰ আজি ৰঙা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক উত্থানত যাতে সঞ্চিত ধন আৰু কৰ্ম নষ্ট নহয় তাৰ প্ৰতি সাৱধানতা লওক। ভ্ৰমণ কষ্টকৰ হ'ব যদিও সফলতাত সন্তুষ্টিও থাকিব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ মনোকষ্টৰ কাৰণ হ'ব। ঘনিষ্ঠ বন্ধুৰ লগত বাদ বিবাদে শুভাকাংক্ষী বন্ধু হ্ৰাস নকৰিবলৈ আজি আপুনি যত্ন ল'ব লাগিব। আপোনাৰ কোনো মন্তব্যত প্ৰিয় ব্যক্তি
অসন্তুষ্ট নহবলৈ লক্ষ্য ৰাখক। সংগপ্ৰাপ্তি হ'লেও এনে কাৰণতে পৰিৱেশৰ আনন্দ কমাৰ আশংকা বাঢ়িব। গৃহত নতুন আৰ্থিক সংযোগে আপোনাক লাভৱান কৰিব। কোনো মাংগলিক কৰ্ম আয়োজনত আজি আপোনাৰ ব্যস্ততা বাঢ়িব। আজি অৰ্থ কষ্ট আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আপুনি কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। অৱশ্যে দিনটো আপোনাৰ নিয়ন্ত্ৰণত থাকিব। শিক্ষাৰ্থীয়ে প্ৰভাৱশালী ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপনৰ সুযোগ লাভ কৰিব। কিন্তু যিকোনো কাৰণতে ঘনিষ্ঠ বন্ধুৰ লগত তৰ্ক বিতৰ্ক নহ'বলৈও আজি আপুনি যত্ন ল'ব লাগিব। আত্মীয়ৰ চাপ কিছু পৰিমাণে সহ্য কৰিব লগা হ'লেও প্ৰেমৰ দিশত আনন্দ অব্যাহত থাকিব। কিন্তু আজি কোনো অপ্ৰত্যাশিত সংবাদে আপোনাক অহেতুক চিন্তিত কৰিব পাৰে। গৃহত কোনো পুণ্যকৰ্মত পাৰিবাৰিক সহযোগত সুখ বাঢ়িব। পুত্ৰ কন্যাৰ বাবে আপোনাৰ আজি ভোগবিলাসত ব্যয় বাঢ়িব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। দূৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'লেও যোগাত্মক ফল আপুনি আজি লাভ কৰিব। দিনটো অধিক ব্যস্ততাৰে অতিক্ৰম হ'ব যদিও সফলতাত সন্তুষ্টি থাকিব। শিক্ষাৰ্থীয়ে সকলো দিশতে কৰ্মোন্নতি অব্যাহত ৰাখিব পাৰিব। শ্ৰেষ্ঠ বন্ধুৰ সংগত অধিক মূল্যৱান সময় নষ্ট কৰিও আপুনি সুখী হ'ব। আজি প্ৰিয় ব্যক্তিৰ সংগত এটা শ্ৰেষ্ঠতম দিন আপোনাৰ অতিবাহিত হ'ব। আপোনাৰ মতামতসমূহত পোৱা প্ৰিয়জনৰ সমৰ্থনেও এটা উৎসাহপূৰ্ণ দিন আপোনাক উপলব্ধি কৰাব। গৃহত আৰ্থিক সমস্যা সমাধানৰ ক্ষেত্ৰত জ্যেষ্ঠজনৰ সহযোগিতাত উপকৃত হ'ব। বিশিষ্ট অতিথিৰ আগমনতো গৃহ সুখ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। স্বাস্থ্যৰ প্ৰতি আপুনি মনোযোগ কিছু পৰিমাণে বঢ়োৱা আৱশ্যক। আপোনাৰ আজি ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। শিক্ষাৰ্থীয়ে গুৰুত্বপূৰ্ণ সময়ত ঘনিষ্ঠ বন্ধুৰ সহযোগত উপকৃত হ'ব। কিন্তু শাৰীৰিক দুৰ্বলতা প্ৰচেষ্টাত বাধক হৈ যাতে সুনাম অৰ্জনত ক্ষতি নকৰে তাৰ প্ৰতিও যত্ন লওক। অকস্মাত প্ৰিয় ব্যক্তিৰ কোনো শ্ৰেষ্ঠতম দিশে আপোনাক আজি আপলোড কৰি ৰাখিব। ভ্ৰমণৰ বাবে প্ৰিয়জনৰ পৰা আঁতৰি থাকিব লগা হ'ব যদিও সংযোগত সুখ থাকিব। গৃহত নতুন আৰ্থিক আঁচনিৰ সংযোগ আশা বৃদ্ধিৰ কাৰক হ'ব। পুত্ৰ কন্যাৰ বাবে ব্যয় বাঢ়িলেও সন্তুষ্টিও থাকিব। আজি আপোনাৰ অৰ্থচিন্তা অনুভৱ নহয়। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যাই আপোনাক মানসিকভাৱে আজি ব্যস্ত ৰাখিব। আজি আপুনি অকস্মাত ভ্ৰমণৰ নিৰ্ণয়ও ল'ব লগা হ'ব। শিক্ষাৰ্থীয়ে দিনটো অপেক্ষা কৰিব লগা হ'লেও শেষলৈ আশা কৰা সংবাদ লাভ কৰি উৎসাহিত হ'ব পাৰিব। আনহাতে আজি অৰ্থ কষ্ট আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। আপোনাৰ মতামতসমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থনে এটা উৎসাহপূৰ্ণ দিন আপোনাক আজি উপহাৰ দিব। নতুন সংযোগত আশা পূৰণৰ লগতে আজি পুৰণা সমস্যাও সমাধান কৰি সুখী হ'ব পাৰিব। গৃহত আপোন ব্যক্তিৰ বাবে ব্যয় বাঢ়িলেও আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। আজি ভোগবিলাসত আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণত ব্যস্ততাৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব।
আনহাতে আপোনাৰ কোনো মতামত বা কৰ্মৰ বাবে যাতে আজি আপুনি আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ সফলতাৰ বাটত আপোনাৰ শাৰীৰিক দুৰ্বলতা বাধা নহ'বলৈ যত্ন লওক। যদিও পৰিৱেশত আপোনাৰ সুনাম অক্ষত থাকিব, তথাপিও আজিৰ দিনটো সামান্য নিম্নমানৰ। বিভিন্ন ব্যক্তিগত সমস্যাত ব্যস্ত থাকি প্ৰিয় ব্যক্তিৰ পৰা আজি আপুনি আঁতৰত থাকিব লাগিব। অৱশ্যে পৰিৱেশ আপোনাৰ পক্ষতে থাকিব আৰু সংযোগতো সুখ থাকিব। আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ সুখৰ হ'ব। অকস্মাত আপোনজনৰ স্বাস্থ্যৰ বাবে আপোনাৰ সামান্য খৰচ হ'লেও গৃহ সুখ ব্যাহত নহয়। আপোনাৰ আজি ৰঙা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ চাপ আপোনাৰ মানসিক অশান্তিৰ কাৰণ হ'ব। এনে কাৰণতে কোনো জ্যেষ্ঠ ব্যক্তিৰ লগত তৰ্ক বিতৰ্ক নহ'বলৈও আজি আপোনাক যত্নৰ প্ৰয়োজন হ'ব। শিক্ষাৰ্থীয়ে ঘনিষ্ঠ বন্ধুক কোনো প্ৰকাৰে সহযোগ কৰি সন্তুষ্টি লাভ কৰাৰ লগতে বন্ধুত্বটো উচ্চতা বঢ়াব পাৰিব। কিন্তু বন্ধুৰ সংগত ধনৰ অপব্যৱহাৰ নহ'বলৈও আপুনি আজি লক্ষ্য ৰাখিব লাগিব। আপোনাৰ সৌভাগ্যৰ সংবাদে আপোনাৰ প্ৰিয়জনকো উৎসাহত ৰাখিব। প্ৰিয়জনৰ পৰা স্থান আৰু মান লাভ কৰিও আপুনি আনন্দিত হ'ব পাৰিব। গৃহত ব্যয় বাঢ়িলেও ভূমি বাহন আদিৰ সমস্যা সমাধান হ'ব। দূৰণিৰ অতিথিৰ আগমনত গৃহ সুখ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'লেও লাভজনক প্ৰমাণিত হ'ব। কোনো সংবাদৰ বাবে আপোনাৰ অহেতুক উদ্বিগ্নতা বাঢ়িব পাৰে, হ'লেও আজিৰ দিনটো আপোনাৰ পক্ষতে থাকিব। শিক্ষাৰ্থীয়ে ভুল সিদ্ধান্ত গ্ৰহণত কোনো ক্ষেত্ৰত ক্ষতিগ্ৰস্ত নহ'বলৈ সাৱধানতা লওক। মতৰ অমিলে ঘনিষ্ঠ বন্ধুৰ লগত বিতৰ্ক নকৰাবলৈও আজি আপুনি যত্ন ল'ব লাগিব। প্ৰিয় ব্যক্তিৰ সংগত এটা শ্ৰেষ্ঠতম দিন অতিবাহিত কৰিব পাৰিব। আপোনাৰ নিৰ্ণয়সমূহত প্ৰিয়জনৰ সমৰ্থনেও এটা উৎসাহপূৰ্ণ দিন আপোনাক উপহাৰ দিব। গৃহত আপোনজনৰ শাৰীৰিক উন্নতি আপোনাৰ সন্তুষ্টিৰ কাৰণ হ'ব। সম্পত্তিৰ সমস্যা সমাধানত খৰচ নাবাঢ়িবলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি বগা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। আত্মীয়ৰ পুণ্যকৰ্মত অংশগ্ৰহণৰ বাবে আপুনি কৰ্মৰ পৰা আজি আঁতৰি থাকিব লাগিব। গোপন প্ৰতিদ্বন্দ্বীৰ অশান্তি অনুভৱ হ'লেও সকলো দিশতে আপোনাৰ বিজয়ো অব্যাহত থাকিব। শিক্ষাৰ্থীয়ে জ্যেষ্ঠজন অসন্তুষ্ট নহ'বলৈ আৰু যাতে আপোনাৰ সুনামত আঘাত নাহে তাৰ বাবে নিজৰ আচৰণ আৰু মন্তব্য প্ৰকাশত মনোযোগ বঢ়োৱা আৱশ্যক। প্ৰেমৰ সম্পৰ্কক স্থায়িত্বকৰণৰ ক্ষেত্ৰত আজি আপুনি অগ্ৰগতি দিব পাৰিব। প্ৰিয়জনৰ সমৰ্থনৰ লগতে আত্মীয় স্বজনৰ সহযোগো আজি আপোনাৰ লগত থাকিব। গৃহত অৰ্থপ্ৰবাহ অব্যাহত থাকিব। নতুন সংযোগেও আপোনাক আৰ্থিক উন্নতিৰ আশা দিব। কিন্তু কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাক অহেতুক চিন্তাত ৰাখিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।